সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিৰ ৰণদংকা সামগুৰিৰ উপনিৰ্বাচনৰ সফলতাৰ পিছত বিজেপিৰ এইবাৰৰ লক্ষ্য সংখ্যালঘু অধ্যুষিত ধিং সমষ্টি পঞ্চায়ত নিৰ্বাচনৰ লগতে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবেও ধিঙত বিজেপিয়ে আৰম্ভ কৰিছে কুচকাৱাজ ধিং মণ্ডল আৰু উপৰ ডুমডুমিয়া মণ্ডলৰ উদ্যোগত ধিঙৰ সাৰ্বজনীন পূজাবাৰীত অনুষ্ঠিত হয় বিজেপিৰ বিশাল সাংগঠনিক সভা এই সভাত আগন্তুক নিৰ্বাচনত বিজেপিয়ে এই সমষ্টি দখল কৰিব বুলি দাবী বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীৰ ধিং সমষ্টি আজি আমাৰ কাৰ্যকৰ্তা সন্মিলন আছিলে ধিং সমষ্টিত আগতে আমাৰ সাংগঠনিকভাৱে আমি ইমান ষ্ট্ৰং নাছিলোঁ সেইকাৰণে এইবাৰ আমাৰ নতুনকৈ আমি সাংগঠনিক দিশটো আৰু ষ্ট্ৰং কৰিবৰ কাৰণে আজি কাৰ্যকৰ্তাসকলৰ সন্মিলন আছে আৰু যিহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে আমি বিচাৰিছোঁ আমাৰ কাৰ্যকৰ্তাসকল সক্ৰিয়ভাৱে আৰু ভালকৈ কাম কৰক তাৰে কামনাৰে আমি আহিছোঁ আৰু ধিঙত এবাৰ পৰিৱৰ্তনটো আমি বিচাৰিছোঁ যিহেতু ধিঙৰ ৰাইজে বিচাৰিছে পৰিৱৰ্তন কাৰণ বহুত বছৰৰ পৰা এই গোটেই এৰিয়াটোৱে এটা নেগলেক্টেড এৰিয়াৰ নিচিনা হৈ আছিলে সেইকাৰণে ইয়াৰ ৰাইজে বিচাৰিছে ইয়াৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই বিচাৰিছে যে ধিংখন নতুন গতিত আহক চৰকাৰৰ উন্নয়নৰ লগত যাওক সেই গতিৰে আমি এবাৰ আৰম্ভ কৰিছোঁ আৰু ৰণদংকা আজিৰ পৰা আৰম্ভ কৰিছোঁ